Dear student, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে 2025 বৰ্ষৰ হাফ ইয়েৰ এক্সাম 2025ৰ এখন অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া ছমাহা পৰীক্ষাৰ অসমীয়া ছাবজেক্টৰ পৰীক্ষাটো অনুষ্ঠিত হৈ যোৱা নাই, তেওঁলোকৰ বাবে ভিডিঅ'টো যথেষ্ট ইউজফুল হ'ব। এখন সুন্দৰ প্ৰশ্ন কাকত, ইয়াৰ পৰা নিশ্চয় কমন আহিব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। ইয়াৰ আগতেও মই হাফ ইয়েৰলি এক্সামৰ বাবে ইংলিছ, মেথছ, ছায়েন্স আৰু অসমীয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আগবঢ়াইছোঁ মোৰ চেনেলত। যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আৰু তোমালোকৰ বিদ্যালয়সমূহতো যেতিয়া হাফ ইয়েৰলি এক্সাম অনুষ্ঠিত হ'ব, মোৰ হোৱাটছআপ নম্বৰত কুৱেশ্যন পেপাৰবোৰ দিবলৈ নাপাহৰিবা। মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিওঁ। তেতিয়াহ'লে আমি এতিয়া কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশৰ 1 নম্বৰত মুঠ 10টা কুৱেশ্যন দিছে অটো চমু উত্তৰ দিবলৈ। প্ৰতিটোতে 1 নম্বৰকৈ আছে। তো ক নম্বৰটো দিছে শংকৰদেৱৰ দ্বাৰা ৰচিত নাটসমূহক কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হ'ব অংকীয়া নাট। খ নম্বৰ দিছে জোনাকী কাকতৰ প্ৰথমজন সম্পাদক কোন? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। গ নম্বৰ দিছে নম্ৰতা কিহৰ চিন? এনচাৰটো লিখিব পাৰোঁ নম্ৰতা হৈছে সজ ব্যৱহাৰৰ চিন। ঘ নম্বৰ দিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলাটো কি? তো অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলাটো হৈছে সজাগতা। ঙ নম্বৰ দিছে তোৰ কি হৈছে মোক ক'ব লাগিব কথাষাৰ কোনে কৈছিলে? এই কথাষাৰ নিৰ্মলে সিদ্ধাৰ্থক কৈছিলে। পঞ্চ নম্বৰ দিছে কেনে কৌশলী বিদ্যাক অজৰ অমৰ বুলি কবিয়ে কৈছে? তো মিহি ভাৱ মিহি গতিৰ দৰে কৌশলী বিদ্যাক কবিয়ে অজৰ অমৰ বুলি কৈছে। দ্বিতীয় নম্বৰ দিছে সময় নিৰ্ধাৰণৰ প্ৰকৃত যন্ত্ৰপাতি কি? ইয়াৰ উত্তৰটো হ'ব সময় নিৰ্ধাৰণৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম। বৰ্গীয় জ নম্বৰ দিছে অন্ধবিশ্বাসৰ এটা উদাহৰণ দিয়া। অন্ধবিশ্বাসৰ এটা উদাহৰণ হৈছে সোপা ধৰা। বেলেগো লিখিব পাৰা, কিতাপত ঢেৰ আছে। আৰু ঝ নম্বৰ দিছে ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হৈছে মিঠা মাত। তো এইখিনি তোমালোকে নোট কৰি ল'বা। 2 নম্বৰ দিছে চমু উত্তৰ দিয়া। 2 মাৰ্কৰ মুঠ 5টা প্ৰশ্ন আছে, 10 মাৰ্ক। তো ক নম্বৰটো দিছে ক্ষম বস্ত্ৰ পিন্ধি দিব্যক আছে। ক্ষম বস্ত্ৰ কি? এই বস্ত্ৰ কোনে পিন্ধিছিল? ক্ষম বস্ত্ৰ হৈছে পাটৰ কাপোৰ। এই বস্ত্ৰ নন্দৰ পত্নী যশোদাই পিন্ধিছিল। নম্বৰ দিছে কুসংস্কাৰ কাক বোলে? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই হৈছে কুসংস্কাৰ। গ নম্বৰ দিছে গুপ্ত কথা লুকাই ৰাখিব জনাটো ডাঙৰ গুণ বুলি কিয় কৈছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ গুপ্ত কথা লুকাই ৰাখিব পৰাটো এটা ডাঙৰ গুণ, কাৰণ অনেক মানুহে এই গুণৰ অভাৱত হেৰুৱাই আৰু আনৰ গৰিহণা খাবলগীয়া হয়। ঘ নম্বৰ দিছে জীৱ জন্তুৰ আচৰণত সময় কিদৰে নিৰূপণ কৰিব পাৰি? জীৱ জন্তুৰ আচৰণটো সময় নিৰূপণ কৰিব পাৰি, যেনে কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, একোটা ঋতুৰ গম পোৱা যায়। একেদৰে গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি পোহৰৰ বাতৰি দিয়ে। যিটো 2 মাৰ্ক আছে ইমানখিনি লিখিলে হ'ব। ঙ নম্বৰ দিছে সিদ্ধাৰ্থ কিয় নিসংগতাত ভুগিছিল? এইটো এনচাৰটো তোমালোকে নিজে কৰিবা, যদি কিবা অসুবিধা হয় কমেণ্ট কৰিবা। 3 নম্বৰ দিছে নিৰ্মলে কিদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল? আৰু 4 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে যিকোনো এটা অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। 6 নম্বৰত দিছে এলেহুৱাৰ দিন নাযায় নোপোৱাই। এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, নিশ্চয় তোমালোকৰ এক্সামৰ বাবে হেল্প হ'ব। 5 নম্বৰত দিছে ঋষি পৰে মালতীৰ থোপা, অৰ্থাৎ কাৰ খোপাৰ পৰা মালতী সৰি পৰিছিল আৰু কিয়? ইয়াত যশোদাৰ খোপাৰ পৰা মালতী ফুল সৰি পৰিছিল আৰু কিয় পৰিছিল এইটো তোমালোকে নিজে লিখিবা, নিশ্চয় কৰিছা, কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। 6 নম্বৰ দিছে যিকোনো এটাৰ মূলভাৱ লিখা। শিশুলীলা নাইবা গীত আৰু ছবি। তো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰি যাবা, ইয়াৰ পৰা যিকোনো এটা তোমালোকৰ এক্সামত আহিব, এইটো 100% কমন পৰিব। আৰু 7 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে কবিতাৰ পৰা 2টা পংক্তি ইয়াত উঠাই দিছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। 8 নম্বৰত দিছে নিৰ্দেশ অনুযায়ী তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক নম্বৰটো দিছে মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা, অৰ্থাৎ নট্যবৃদ্ধি আৰু হত্তবৃদ্ধি। ইয়াত 2টাৰহে কৰিবলৈ দিছে যদিও মই গোটেইকেইটাৰ এনচাৰ কৰি দিছোঁ যাতে তোমালোকৰ হেল্প হ'ব। প্ৰথমটো দিছে স্মৰণ, সেইটো লিখিব পাৰোঁ এটা পদৰ ভিতৰত ৰৰ পাছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। তাৰপিছত দিছে কৃপণ, সেইটো লিখিব পাৰোঁ ৰি আৰু দন্ত্যানৰ মাজত প বৰ্গৰ কোনো বৰ্ণ থাকিলে দন্ত্য ন সদায় মূৰ্ধন্য ন হয়। তাৰপিছত দিছে অনুষ্ঠান, সেইটো লিখিব পাৰোঁ উকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা ধাতুৰ দন্ত হ সদায় মূৰ্ধন্য খ হয়।
দিছে বৰষা, এইটো তোমালোকে নিজে লিখিবা, কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা। খ নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছে। প্ৰথমটো দিছে পোহৰ, পোহৰ সমাৰ্থক শব্দ লিখিব পাৰা জেউতি বা ৰশ্মি। তাৰপিছত দিছে শত্ৰু, শত্ৰুৰ সমাৰ্থক শব্দ লিখিব পাৰা বৈৰী বা প্ৰতিপক্ষ। নেক্সট দিছে বন্দনা, বন্দনাৰ সমাৰ্থক শব্দ হৈছে স্তুতি বা প্ৰণাম, যিকোনো এটা লিখিলে হ'ল। নম্বৰত বিপৰীত শব্দ লিখিবলৈ দিছে, বিপৰীতাৰ্থক শব্দ। নেতিবাচকৰ বিপৰীতাৰ্থক শব্দ হ'ব ইতিবাচক, সক্ষমৰ হ'ব অক্ষম, নিন্দাৰ বিপৰীত শব্দ হ'ব প্ৰশংসা, আৰু নিৰ্মলৰ বিপৰীত শব্দ হ'ব মলিন বা অপৰিষ্কাৰ। নম্বৰত আমাক দুটা সন্ধি ভাঙিবলৈ দিছে আৰু দুটা পাতিবলৈ দিছে। তো নীলাচলৰ সন্ধি ভাঙিলে হ'ব নীল যোগ অচল, উন্নতিৰ সন্ধি ভাঙিলে হ'ব উৎ যোগ নতি। নেক্সট দিছে সম যোগ গতি, এইটো সন্ধি গঠন কৰিলে হ'ব সংগতি, আৰু নিহ যোগ ছ, এইটো সন্ধি গঠন কৰিলে হ'ব নিশ্চয়। 9 নম্বৰ দিছে এটা জুৰীয়া শব্দৰ উদাহৰণ দি শব্দটোৰে বাক্য সাজা। জুৰীয়া শব্দ ঢেৰ আছে, যেনে সুখ দুখ, আই বোপাই, এনেধৰণৰবোৰ। তো আই বোপাই শব্দটোৰে যদি আমি এটা বাক্য সাজিবলৈ যাওঁ, তেতিয়া লিখিব পাৰোঁ যে এই পৃথিৱীত আই বোপাইৰ সমান নিস্বাৰ্থভাৱে ভাল পোৱা কোনো নাই। নেক্সট দিছে প্ৰথম চত দ্বন্দ্ব সমাসৰ সংজ্ঞা লিখি এটা উদাহৰণ দিয়া। দ্বন্দ্ব সমাসৰ সংজ্ঞাটো লিখিব পাৰোঁ দুটা বা অধিক সংজ্ঞা পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাৱে থকা সমাসকে দ্বন্দ্ব সমাস বোলে। দ্বন্দ্ব শব্দই দুটা সংজ্ঞা পদক সংযোগ সাধনক বুজায়। উদাহৰণ গছ আৰু লতা, গছ লতা, শিক্ষক আৰু শিক্ষয়িত্ৰী, শিক্ষক শিক্ষয়িত্ৰী। এইখিনি তোমালোকে নোট কৰি ল'বা। 9 নম্বৰত এখন আবেদন লিখিবলৈ দিছে আৰু নাইবা দিছে ভাৱ সম্প্ৰসাৰণ কৰা, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। এইখিনি প্ৰেক্টিছ কৰিবা। 10 নম্বৰত আমাক ৰচনা লিখিবলৈ দিছে পুথিভঁৰাল। এই ৰচনাখন তোমালোকে প্ৰেক্টিছ কৰিবা। ইয়াত পইণ্ট কিছুমান দি দিছে, আৰম্ভণি, প্ৰকাৰভেদ, প্ৰয়োজনীয়তা, সামৰণি। এইখিনি অন্তৰ্ভুক্ত হ'ব লাগিব, মাৰ্ক আছে 8। লগতে আৰু দুখন ৰচনা দিছে, তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ জীৱনৰ লক্ষ্য, যিকোনো এখন লিখিলে হ'ল। আৰু 11 নম্বৰত দিছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। ক নম্বৰ দিছে অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? এইটো হৈছে চাওলুং চুকাফা। তেওঁৰ জন্মদিনটো কি দিৱস ৰূপে উদযাপন কৰা হয়? এইটো অসম দিৱস হিচাপে উদযাপন কৰা হয়। আৰু খ নম্বৰ দিছে বৰাক উপত্যকাৰ দুখন জিলাৰ নাম লিখা। এইটো লিখিব পাৰোঁ কাছাৰ, শ্ৰীভূমি, এই দুখন লিখি দিলে হ'ল। আৰু 12 নম্বৰত আমাৰ বৈচিত্ৰ্যময় অসম যিখন দ্ৰুতপাঠ আছে, তাৰ পৰা দুটামান কুৱেশ্যন দিছে, এইখিনি তোমালোকে প্ৰেক্টিছ কৰি যাবা। পাৰিলে খ অংশৰ 14 নম্বৰত ক নম্বৰটো দিছে শংকৰ পূৰ্ব যুগৰ শ্ৰেষ্ঠ কবিগৰাকী কোন? উত্তৰটো হ'ব মাধৱ কন্দলী। খ নম্বৰ দিছে লংকা নগৰী কোন পৰ্বতৰ ওপৰত অৱস্থিত? লংকা নগৰী ত্ৰিকুট পৰ্বতৰ ওপৰত অৱস্থিত। গ নম্বৰ দিছে হেমকোষ অভিধানৰ লেখক কোন? হেমকোষ অভিধানৰ লেখক হৈছে হেমচন্দ্ৰ বৰুৱা। ঘ নম্বৰ দিছে ছাত্ৰই শিক্ষকৰ ধাৰ সুজিব পাৰেনে? ছাত্ৰই শিক্ষকৰ ধাৰ সুজিব নোৱাৰে, কাৰণ আমাৰ শাস্ত্ৰত লিখা আছে যে পৃথিৱীত এনে বস্তু নাই যাক দি ছাত্ৰই শিক্ষকৰ ধাৰ সুজিব পাৰে। ন নম্বৰ দিছে হনুমানে লংকা নগৰীত বিশেষভাৱে দেখা চৰাইবিধ কি? ইয়াত চৰাইবিধ আছিলে চতক অৰ্থাৎ ঘনচিৰিকা চৰাই। প্ৰথম 6 নম্বৰ দিছে তোমাৰ পাঠ্যপুথিত থকা ঝুমুৰা নাটখন কি? ঝুমুৰা নাটখন হৈছে চোৰধৰা। 15 নম্বৰ কত দিছে কোনে কাক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ যে শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। দিছে তুহু তাপ তেজহ, ইয়াত কোনে কাক তাপ ত্যাগ কৰিবলৈ কৈছিল? ইয়াত গোপীসকলে যশোদাক তাপ অৰ্থাৎ দুখ ত্যাগ কৰিবলৈ কৈছিল। নেক্সট গ নম্বৰ দিছে বুঢ়া লোকসকল কিয় সন্মানৰ যোগ্য? বুঢ়া লোকসকল সদায় সন্মানৰ যোগ্য, কাৰণ বুঢ়া মানুহবিলাক আমাতকৈ বয়সত শ্ৰেষ্ঠ। তেওঁবিলাকৰ কোনোজন আমাৰ জ্যেষ্ঠ ভাতৃৰ, কোনোজন মাতৃৰ, কোনোজন বা পিতৃৰ বয়সীয়া, আৰু কোনোজন আমাতকৈ বহুদৰ্শী। আৰু ঘ নম্বৰ দিছে শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল? ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট 17 নম্বৰ দিছে সন্মান পাঠৰ পৰা তুমি শিকা তিনিটা কথা লিখা। এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। এবাৰ 18 নম্বৰ ক নম্বৰটোত আমাক বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছে। প্ৰথমটো দিছে সুখ, সুখৰ বিপৰীত শব্দ হ'ব আনন্দ বা হৰ্ষ। তাৰপিছত দিছে মান, মানৰ বিপৰীত শব্দ হৈছে অপমান। মলিন, মলিনৰ বিপৰীত শব্দ হৈছে উজ্জ্বল বা নিৰ্মল। আৰু আস্তিক, আস্তিকৰ বিপৰীত শব্দ হৈছে নাস্তিক। খ নম্বৰত দিছে সমাৰ্থক শব্দ লিখা। উপহাস, উপহাসৰ সমাৰ্থক শব্দ হ'ব বিদ্ৰূপ বা ঠাট্টা, বিদ্ৰূপ বা ঠাট্টা। নৰিয়া, নৰিয়াৰ সমাৰ্থক শব্দ হ'ব বেমাৰ। লোটক, লোটকৰ সমাৰ্থক শব্দ হ'ব চকুলো বা অস্ত্ৰ। শংকা, শংকাৰ সমাৰ্থক শব্দ হ'ব ভয়। গ নম্বৰ দিছে পুৰণি অসমীয়া আধুনিক ৰূপ লিখা। হামু,
হামুটো হ'ব মই আৰু দুটিটো হ'ব দ্বিতীয়। ঘ নম্বৰত দিছে বিপৰীত লিংগবাচক শব্দ লিখা। গোপীৰ বিপৰীত লিংগবাচক শব্দ হ'ব গোপী। তনয়ৰ বিপৰীত লিংগবাচক শব্দ হ'ব তনয়া।